আজি দুটাকৈ সপ্তাহ পানীৰ তলত ককবকাই আছে শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাশীবাৰী গাঁওবাসীয়ে। 2 একৰ ঘৰৰ ভেটি উলিয়াইছে যদিও তেওঁলোকে ঘৰলৈ যাব নোৱাৰে, কাৰণ চোতালত একাঠু পানী। এই মুহূৰ্তত মই উপস্থিত আছো শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাশীবাৰী গাঁৱত। আৰু কাশীবাৰী গাঁওখনৰ আচলতে সম্পূৰ্ণ গাঁওখন আজি 2টা সপ্তাহে এনেদৰে পানীত ককবকাই আছে। কোনো হৃদয়বান লোকে এমুঠি অন্ন বিশুদ্ধ খোৱা পানী যোগান ধৰিছে যদিও ইয়াৰ পশুখাদ্যৰ কাৰণে সংকট আহিছে, আৰু সমান্তৰালভাৱে তেওঁলোকে ইতিমধ্যে জাজি, দিখৌ আৰু মিটং নদীৰ পানীৰে তেওঁলোকক সম্পূৰ্ণৰূপে বুৰাই পেলাইছে। এজন বয়োজ্যেষ্ঠ ব্যক্তি মই লগ পাইছো। 2টাকৈ সপ্তাহ আপোনালোকে এনেদৰে পানীৰ তলত আছে, আৰু কিমান দিন লাগিব এই পানীসমূহ? কিমান দিন লাগিব আমি নাজানিম, তেখেতেহে জানিব। কিন্তু আজি পানী অকণমান বেছিহে লাগিলে, কিন্তু কমা নাই। আজি বৰষুণ জাকত যিমান পানী হৈ গৈছে, যিটো শুকাইছিলে তাতকে বেছি হৈহে পাইছো। আপোনাৰ ঘৰৰ ভিতৰত এতিয়া কিমান পানী? ঘৰৰ ভিতৰত মানে এতিয়া বৰ্তমান ইমান হৈছিলে, এতিয়া গৈ পানী প্ৰথমটো ভেটিটো ওলাইছে, কিন্তু চোতাল চব বুৰি আছে। ঘৰলৈ যাব পৰা পৰিৱেশ? ঘৰতে যে তাৰ চাঙৰ ওপৰতে তাতে আছো, এতিয়া ক'লৈ যাম ওলাই? চাং পাতি তাতে থাকিলে, ল'ৰা ছোৱালী নাতি নাতিয়ালবোৰ আঁতৰ য'ত আছে। গতিকে আমি বুঢ়া বুঢ়ী হাল ঘৰতে থাকো। কেনেদৰে আচলতে জীৱনটো চলাই নিছে? এতিয়া বৰ্তমান খোৱা খাদ্যটো খাবলৈ পাইছো, কিন্তু এই জীৱ জন্তু বিলাকক এতিয়া জীৱ জন্তু আহাৰ বিচাৰিয়ে ওলাই আহিছো বস্তা লৈ। ক'ৰবাত খেৰ এডাল পালে, কলপাত ৰাখিলে, কিবা এটা যদি যিখিনি জীৱকেইটা খুৱাওঁ, ইয়াতে বান্ধি থৈছো, এতিয়া একো খাবলৈ পোৱা নাই। কিন্তু মানুহে খাবলৈ ঢেৰ পাইছো, ঢেৰ সহায় দিছে, কাপোৰ কানি অগং মগং ইটো নহয় ইটো আমি পাইছো, কিন্তু জীৱবিলাকৰ একো নাই পোৱা। এনেদৰে যদি থাকে আপোনাৰ হেঁপাহৰ কঠীয়া কেইডাল কঠীয়াটো নাই, কঠীয়া আমাৰ হেঁপাহে কঠীয়া নাই, খেতি নাই, খেতি মাটি প্ৰায় ৰুই এদায় হৈছিলে, আৰু যথেষ্ট কঠীয়া পাৰি থোৱা আছিলে। কঠীয়া নি তেতিয়াও একঁকাল এবুকু হৈ আছে পাৰি থোৱা কঠীয়া। গতিকে লৈ আৰু এইভাগে আৰু ভঁৰালৰ ধানটো বহুত এতিয়া ভাল 4-5 ঘৰ মানুহৰ ধান উলিয়াবলৈকে নাপালে, ভঁৰাল ডুবি গ'ল। মাৰি থোৱা ধানহে খেতি কৰিছে। আমাৰ মানে কি ক'ব, সেইবিলাক বস্তা হিচাপে তলত মানে পানী তলত আছে। ভঁৰালৰ ধান এতিয়া আচলতে পানীৰ তলত, এতিয়াও পানী 13-14টাকৈ দিন ভঁৰালৰ ধান পানীৰ তলত, এতিয়াও তেওঁলোকৰ ভিতৰত একাঠু পানী যাব পৰা নাই। শিৱসাগৰ বিধানসভা সমষ্টিৰ কাশীবাৰী গাঁৱৰ মই আছো। মোৰ লগত এগৰাকী বয়োজ্যেষ্ঠ মহিলা পাইছো। আইতা, মই আপোনাৰ ওচৰলৈ আহিম, কিছু যদি আহে। ঘৰখন এতিয়াও ডুবি আছে, পানীত একাঠু পানীত আছে, চোতালত কঁকাল পানী। কেনেদৰে আচলতে আপোনালোকে এনেদৰে এতিয়া জীৱনটো আগবঢ়াই নিছে? জীৱনটো কেনেকে পাম এতিয়া, আৰু সেই চাঙৰ ওপৰত মানুহ যেনে তেনে বাচিলে কি কৰিব, খাদ্যও দিছে ঢেৰ, কিন্তু থাকিবলৈ জেগাডোখৰ এতিয়া ঠান ঠিক লগা নাই। শোৱা খোৱা সেইকেইটাই অশান্তি হৈছে। যোগাৰ দিছে, নাই দিয়া বুলি নকওঁ, ঢেৰ পাইছো, ঢেৰ পালো। এতিয়া থকাটো যে অশান্তি হৈছে, কি কৰিম এতিয়া? সেইটো আৰু ভগৱানে কি কৰে, আৰু তেতিয়া তোমালোকে সহায় দিছাহি, কিন্তু মানুহ হিচাপে এতিয়া ভগৱানকতো আমি দেখি নাই পোৱা। সেইখিনিতে এতিয়া আমাৰে দুখ নে কাৰ দুখ কেনেকে জানিম? আমি যে ভুগিবলগীয়া হৈছে, কিজানি নিজৰ দুখতে ভুগিছো, তেনেকুৱা এটা ভাৱ চিন্তা হৈছে। আগতেও ইয়াত এনেদৰে পানী আহেনে? পানী আহিছিলে, 3বাৰ হৈ গৈছে ডাঙৰ ডাঙৰ পানী। কিমান দিন ইয়াত আবদ্ধ হৈ থাকে পানী থাকে 15 দিন 16 দিন, কেতিয়াবা তাতকৈও বেছি থাকে, মাৰি মাৰি যায়। এতিয়াও সেই তেনেধৰণে গৈছে, যেনেকে পানীটো শুকাব লাগে তেনেকে শুকোৱা নাই। হোৱা ভাগ যেনেকে সোমাইছে তেনেকে যোৱা নাই, তেনেকে যোৱা হলে আমিও উপায় পাওঁ। এতিয়া পানীটো গতি যথেষ্ট কম, এতিয়া এনেদৰে থাকিলে আৰু কিমান দিন লাগিব শুকাবলৈ? আৰু লাগিব কিজানি 15 দিন বা 20 দিন। হয়, এয়া কাশীবাৰী গাঁৱৰ দৃশ্য। অন্য এজন ব্যক্তি পাইছো। কিমানটা পৰিয়াল আপোনালোকে এনেদৰে আচলতে গাঁওখনত আছে? আমাৰ 73টা পৰিয়াল আমাৰ এই কাশীবাৰী গাঁৱত আছে। 73টা পৰিয়াল পানীৰ মাজতে? পানীৰ মাজতে 73, এতিয়া পানীৰ মাজত প্ৰায় 100টা মান আছে, কিন্তু এতিয়া আমাৰ এই গাঁওখনত 73টা মান আছে। আকৌ দলঙৰ সিপাৰত আছে প্ৰায় 20 ঘৰ মান। 100টা পৰিয়াল কিন্তু এতিয়াও পানীৰ মাজত? 100টা পৰিয়াল এতিয়াও পানীৰ মাজত আছে। এই পানীখিনি ওলাই যাবলৈ আৰু কিমান সময় প্ৰয়োজন? পানীখিনি ওলাই যাবলৈ হয়তো আৰু 1 মাহ মান, 15 দিনতো নুশুকায়, এমাহ মানতো লাগিব মানে। বৰষুণ দি আকৌ পুৰাই দিছে, যিকণ দি দিছে, যিকণ শুকাইছে সেইকণ বৰষুণ দি পুৰাই দিছে। সেইটো কাৰণে অলপ দিগদাৰ। খেতি বাতিটো নহয়, আমাৰ খেতি বাতিটো কৰিবলৈ নাই। কঠীয়া মঠীয়া মাৰি এদায় কৰিলে, ৰোৱা সমস্ত খেতি এদায় কৰিছিলে ৰাইজে। এতিয়া যিখিনি কঠীয়া থাকিলে সেইখিনি কঠীয়া মাৰি এদায় কৰি পেলালে। অকল কঠিয়াই নহয়, গোটেই বাৰী গছ গছনি, পাণ তামোল খিনি নমৰিব, পাণ
এইখিনি বস্তু কলগছ ভীমকল গিজোপা বাদে একো ৰোৱা নাই, চব সমস্ত ধুম ধাম পৰি গৈছে পানী। হয়, জলপ্ৰলয় কিন্তু এতিয়াও শেষ হোৱা নাই। যি আচলতে শিৱসাগৰ বিধানসভা সমষ্টিৰ জকাইচুক মৌজাৰ জকাইচুক পথাৰত এতিয়াও কিন্তু বহু পানী আছে। ইয়াৰ যিখন কাশীবাৰী গাঁৱৰ প্ৰায় 100টা পৰিয়ালৰ বাসগৃহত কিন্তু এতিয়াও পানী। তেওঁলোকে কোনো ওখ ঠাইত বাস কৰিছে আৰু যে আচলতে হাঁহ ছাগলী গৰু ম'হৰ সৈতে সহবাস কৰিবলগীয়া এক পৰিৱেশ। আৰু সমান্তৰালভাৱে যদি তেওঁলোকে কোনোবা হৃদয়বান লোকে এসাঁজ খাদ্য বিশুদ্ধ খোৱা পানী দিছে, কিন্তু এনেদৰে আচলতে থাকিলে তেওঁলোকে অনাগত দিনটোসমূহ কেনেদৰে কটাব তাক লৈ শংকিত হৈ পৰিছে।